ঐ জয়ন্ত আকৌ ৰ গৈছো ৰ। বহিয়া কিমাননো কাম কৰিবি আৰু বহিয়া কি কবি অ' ফাৰ্মত মানুহবোৰ লগাই থৈছোঁ যে অলপ চাই দিছোঁ। পিছে কিয় আহিলি কচোন? কি কেলে আহিছিলি তইচোন ফোন কৰি মাতিছিলি আমাক কেলে তাইক লগ কৰিব নাযাৱ নি পাহৰিয়ে থাকিলোঁ কামো যিহে আৰু। ব'ল আকৌ দেৰি হ'ব নহয়। হেৰা তাইৰ চাগে খং উঠি আছে। আগবেলাই যোৱা কথা কামৰ পৰা যাবই নোৱাৰিলোঁ। কেনেবাকৈ দেৰিকৈ যাবলৈ হ'লে নহয় তাই মোৰ কলিজা খাব। হ'ব এতিয়া ব'ল। ব'ল ব'ল। ঐ সেইকেইটা চা জয়ন্তহঁত ৰৈ আছে। হ'ব নামাতিবি ব'ল। ঐ নিহাৰিকা কি হ'ল? আগবেলা কামত লাগি থকাৰ বাবেহে আহিব নোৱাৰিলোঁ। বেচেৰিয়ে তই আহিবি বুলি আশা কৰি আছিলে তই নাহিলিয়ে আৰু। আৰে বেয়া নাপাবা অ' আজি উঠাও দেৰি হ'ল। কি ক'বা অ' চৰি। চব মিছা পাহৰি পেলাই এতিয়া মিছা মাতিব আহিছা। ঐ ব'ল। শুনা এইটো লোৱা তোমাৰ কাৰণে আনিছোঁ। হেপী বাৰ্থডে। কি আনিছা গগনা? মই নিজ হাতেৰে বনাইছোঁ তোমাৰ কাৰণে। হ'ব দিয়া মই এতিয়া যাওঁ। ঐ আমাৰ দাদাহঁতে কথাটো গম পালে বেয়া হ'ব এতিয়া আমি যাওঁ দে। ঠিক আছে যোৱা। এৰা পাই তোৰ লগত আহিলে মাৰ খাবলগীয়া হ'ব আৰু নাহো আৰু তোৰ লগত কিয়? এই মনোজিতে গম পালে মাৰ খাবলগীয়া হ'ব। হেই তই গম পাৱ দেখোন সিহঁত কেনেকুৱা। কিয় বাদ দিছে আপোনালোকে? মোৰ দেৰি হৈছে নহয় যাব দিয়ক। ৰ'ব চা ক'ত যায়? নমস্কাৰ ছাৰ। ক'ৰ পৰা মিটিঙৰ পৰা আহিছে নিশ্চয়। হয় গোটৰ মিটিঙৰ পৰা আহিছে। হেৰি হ'ল আজি আপোনাৰ বিচাৰ আছে বহুত ডাঙৰ বিচাৰ। আপোনালোকে কি ধেমালি কৰিছে? মোৰ আৰু এখন মিটিং আছে যাবলৈ দিয়ক। আৰে খং কিয় কৰিছে অ'? শুনিছোঁ আপুনি হেনো গাঁৱত সোমোৱাৰ লগে লগে মানুহবিলাকে একদম ভয়ত কঁপিবলৈ আৰম্ভ কৰে। আকৌ হেনো ৰাতি যেতিয়া কেঁচুৱাবিলাকৰ টোপনি নাহে মাকবিলাকে হেনো কয় মোৰ শুন তই টোপনি যা নতো গোটেই মাষ্টৰ আহি যাব আৰু আমাৰ ঘৰত দিবলৈ 1 টকাও নাই। কি কৈছে আপোনালোকে? আৰে শুনিছোঁ কাৰণে কৈছোঁ ন। প্ৰথমতে তই মিঠা মিঠা মাতে পইচা দিয় পিছত পইচা বিচাৰি মানুহবোৰে হাৰাশাস্তি কৰ। পইচা নিদিলে সি টিংপাত চিংপাত খুলি লৈ যাম বুলি কৈছিল। লৈছা ইয়াত মাইক্ৰ' ফাইনেন্সৰ গুণ্ডাগিৰি নচলিব। তই কেলা শুনি ল এটা কথা তই আৰু ইয়াত পইচা বিচাৰি নোসোমাবি বুজিল নহয়। নাই চব তেনেকুৱা নকৰিব। মই আজিৰ পৰা কাকো পইচা বিচাৰি হাৰাশাস্তি নকৰোঁ হ'লতো। মোক এতিয়া যাবলৈ দিয়ক মোৰ দেৰি হৈছে। ঠিক আছে যা তেতিয়াহ'লে। কি কৰিব লৈছে আপোনালোকে? দেৰি হৈছে বুলি কৈছিল ন। আপোনালোকে কিন্তু বেয়া কাম কৰিলে। আপোনালোকৰ ওপৰত কমপ্লেইন দিম মই। হ'ব এতিয়া যাওক ছাৰ। এতিয়া গৈ থাকক। বাই ছাৰ। আপোনালোকক হ'ব এতিয়া গৈ থাকক ঠেলি ঠেলি। হেল্ল' কি কৰিছা? নাই এনেই। তুমি কি কৰিছা? এয়া জাষ্ট পাইছোঁহি ফাৰ্মৰ পৰা আহি। বেয়া পাইছোঁ তোমাক। তোমাৰ কাৰণে ৰৈ আছিলোঁ। কি ক'বা অ' ফাৰ্মত লাগি থাকোঁতে দেৰি হৈ গ'ল। পাহৰা নাই নহয় মই। ভিডিঅ' কল কৰা না। নকৰোঁ। নাই তোমাক চাবলৈ মন গৈছে অ'। কাইলৈ লগ পামেই নহয়। হ'ব দিয়া ফোন ৰাখা। ৰ'বা ফোন নাকাটিবা। বাই।
আৰু কোৱা ঠিকে ঠাকে গৈছেনে বিহুৰ আখৰা কিনো বিহু মাৰিবা মানুহবিলাকৰ মনবোৰেই দেখোন ঠিক নহয় গাঁওখনত মানুহ আছোনো কেইঘৰ তাতে আকৌ 2টা খেল আগতে সকলোৱে মিলি সভা ভাওনা পাতিছিলোঁ বিহু মাৰিবলৈ গৈছিলোঁ কিন্তু এতিয়া গাঁওখন ভাগ ভাগ হৈ সকলোবোৰ শেষ হৈ গ'ল দেউতাই কৰা সামান্য ভুল এটাৰ বাবেই গাঁওখনত 2টা খেলৰ সৃষ্টি হ'ল নাজানো আৰু গাঁওখন কেতিয়া আকৌ এক হ'ব হ'ব তুমি চিন্তা নকৰিবা সকলো ঠিক হৈ যাব চাবা তুমি গাঁওখন আকৌ এক হৈ যাব ঐ সেইকেইটা দাদাহঁত দেখি নিহাৰিকাৰ কথা সুধিলে কি কবি একো নহয় মনে মনে বল কি হ'ল সামৰিলি বিহুৰ আখৰা সামৰিলো কেনেকুৱা চলিছে ভালেই চলিছে বিহু পালেহি বিহু পালেহি তহঁতি ভালকৈ ৰিহাৰ্চেল কৰ নিহাৰিকা নাই যে তাই ক'ত গ'ল নিহাৰিকা গ'ল ঘৰলৈ গ'ল ন গ'ল হেৰি নিহাৰিকাই জয়ন্তৰ লগত আহঁতৰ লগত কথা পাতি আছে কি হ'ল তই কাৰ লগত বুলি ক'লি তই জয়ন্তৰ লগত তহঁতি মিছা মাতিছ হা তই সেই কুকুৰটোৰ ওচৰত তই তাইক কেলৈ এৰি থৈ আহিলি হা তহঁতক কিমান ক'ব লাগে হা সেইটো কাৰণে মানুহৰ লগত হলি গলি নকৰিবি বুলি মানে জয়ন্তৰ লগত নিহাৰিকাই কিবা কথা পাতি আছিলে নাজানো নহয় তাই আহিব এতিয়া কি হ'ল তহঁতক বিহু মাৰিব লাগে হা চাল্লা বিহুৰ আখৰালে বুলি আহি এইবোৰ কৰি আছহি হা তহঁতক বিহু মৰাই আছো ৰ ঘৰ যা ঐ তাই ইমান সাহস ব'ল তাক 2 মান দি থৈ আহোঁগৈ বল ব'ল এই যোৱাই নে ৰ'বা হে নহয় ইহঁত ওলাই আহি বুলি ভয় লাগে চোৱা আমি এনেকৈ ভয় কৰি থাকিলে নহ'ব কিন্তু এদিনটো গম পাবই ন তুমিতো জানা ইহঁতৰ কথা ইহঁতে তোমাক চকু পাৰি দেখিব নোৱাৰে শুনা মই তোমাক কেতিয়াও হেৰুৱাব নোখোজোঁ গাঁওখন এক কৰিবলৈ হ'লে প্ৰথমে আমি এক হ'ব লাগিব জানা হ'ব মই এতিয়া যাওঁ দিয়া চাওঁ শুনা ৰ'বা চোৱা মই সঁচাই কৈছোঁ গাঁওখন এক কৰাত মোক তোমাৰ সহায়ৰ প্ৰয়োজন ঘৰত আহি গ'ল তুমি যোৱাচোন যোৱা তই কুকুৰ লগত কি কৰিছ হা মনোজ দা তহঁতি তই বিহুৰ আখৰালে বুলি এইবোৰ কৰি আছহি চাল্লা কুকুৰ তোৰ ইমান সাহস হা হৈ আৰু তই ইয়াৰ লগত কি কৰিছ হা চা তহঁতে ভবাৰ দৰে আমি এক তই চুপ থাক তই এটাও কথা নকবি আৰু তই কিমান বিশ্বাসত মাৰ বাপেৰে পঠিয়াইছে হা আৰু তই এইবোৰ লিলিমাই কৰি আছে যা ঘৰ যা ঐ চা তহঁতে মিছাতে চিঞৰ বাখৰবোৰ কৰিছ আমি দুটাই এটাই আনটো চুপ তই চালা আমাৰ শত্ৰু হ গম পাইল না তোৰ বাপেৰে গাঁওখন দুভাগ কৰি থৈ মৰি গ'ল আৰু তই পাহৰি নাযাবি নিহাৰিকাৰ দেউতাক মোৰ খুৰা এইখন গাঁৱৰ গাঁওবুঢ়া হয় আঁতৰি থাকিবি তাইৰ পৰা নহ'লে কাটি 300 কৰি গেলাফালত পেলাই দিম তই শুনিলি নহয় আৰু তই টেমাটোত কথাবোৰ ভৰাই ল ঐ ব'ল আজিতো সিহঁতি এনেকুৱা কৰিলে ন কাইলৈ চাগে সিহঁতে তোক মাৰপিট কৰিব নাই ইহঁতক এতিয়া আমি এটা শিক্ষা দিব লাগিব চালা দাদা ওলাইছে পিটিম নহয় সিহঁতক দাদাকে সিহঁতৰ বাহিৰ হৈ যাব হেই ৰচোন অনবৰতে মাৰপিট কৰাৰ কথা কৈ নাথাক ঠাণ্ডা মগজুৰে কিবা এটা ভাবিব লাগিব কি ঠাণ্ডা মগজৰে ভাবিব লাগে হা
ইমানখিনি হোৱাৰ পিছত আমি হাত সাৱটি বহি থাকিলে নহ'ব নহয় ইমানতে কিবা এটা কৰিব নোৱাৰিলে পাছত কিন্তু জেং কৰিম কৈছা সি কুকুৰে আমাৰ খেলৰ ছোৱালী ওপৰত চকু দিছে তই তাক এনেকৈ দিলে নহ'ব কিন্তু অঁ ই ঠিক কথাই কৈছে তই আকৌ তাক বুজাব গৈছিলি তই তাক পিটিব লাগিছিলে বুজাই লাভ নাই নহয় অঁ মাৰিব লাগিছিল তাক এই ৰচোন কিবা এটা কৰিব লাগিব এইবাৰ তাৰ মতি গতিবোৰ চাই লওঁ যদি সি এবাৰ খেলি মেলি কৰে তহঁতে কেলা শুনি ল এটা কথা এই কুকুৰে চালা কান্দিব লাগিব মনত ৰাখি থবি তই নেকান্দিবিচোন ৰ ঐছা যি হয় ভালৰ কাৰণে হয় মোৰ বহুত ভয় লাগিছে অ' তই ইহঁতৰ কথা গম পাৱই দেখোন ইহঁতে তাক দেখিবই নোৱাৰে তই চিন্তা নকৰিবি এদিন সকলো ঠিক হৈ যাব তই তাৰ ওপৰত বিশ্বাস ৰাখ নাই তাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে সি কি ভাবিছে জান মই ভাবি আছোঁ কেনেকৈ গাঁওখন এক কৰোঁ দুটা খেল এটা কেনেকৈ কৰোঁ আৰু ইহঁতে সৰু সৰু কথাতে কাজিয়াৰ সৃষ্টি কৰে অলপ কথাতে মাৰপিট নাই আৰু ইহঁতৰ পৰা নোৱাৰিছোঁ নোৱাৰো বুলি ক'লে নহ'ব নহয় এতিয়া যদি তাক দুমাহমান দিব না পাছত কিন্তু জেং কৰিব ৰ বিহুটো যাবলৈ দে তাৰপিছত চাই ল'ম তাক চা আমি তাক যদি এতিয়াই একো নকৰোঁ যদি ছোৱালী লৈ পিছত ফুটি দিয়ে কোনে কিডাল কৰিব পাৰিবি হা একোডাল কৰিব নোৱাৰো তাক বুজিছ আমিয়ে কিবা এটা কৰিব লাগিব গাঁওখন একেলগ কৰিবই লাগিব এৰা কিবা এটা কৰিব লাগিব কিন্তু ইহঁতৰ পৰাই চববোৰ খেলি মেলি হৈ যায় ইহঁতে আজি মোক তেনেকুৱা কৰিব নালাগিছিলে বৰ বেয়া মানুহটোক জোকাই ল'লে কি কৰিবি এতিয়া চা তই এতিয়া এইবোৰ একো নকৰিবি এবাৰ মা দেউতাৰ কথা ভাব বিহুটো যাবলৈ দে ঐ সিহঁতক মাতচোন বেদান্ত আহ আকৌ ইহঁতিও মানে বৰ দেৰি কৰি থাকে দেই আহ আকৌ সোনকালে ৰবি গৈছো নহয় পালিহে তহঁতি নিহাৰিকা নাহিলে যে নিহাৰিকা নহ'লে দেখোন বিহুৱে নহ'ব তহঁতে নিহাৰিকা কেল নানিলি তাই আহিব আমি আগবাঢ়ো ব'ল হয় নেকি বল 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 ব'ল ব'ল লোৱা এইখন তোমাৰ কাৰণে আনিছোঁ এইখন থাকক দিয়া অ' কিয় আজি হুঁচৰি নামাৰা নেকি নহয় অ' আমি গাঁওখন এক কৰা সময় আহি গ'ল চোৱা আমি দেৰি কৰিলে নহ'ব কিন্তু আজি বিহুৰ দিনাখন শুনা গাঁওখনক একতাৰ এনাজৰীৰে বান্ধিবলৈ হ'লে প্ৰথমে আমি এক হ'ব লাগিব কিন্তু কিয় মোৰ ওপৰত তোমাৰ বিশ্বাস নাই মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে মই সদায় আছোঁ তোমাৰ লগত। তেন্তে ব'লা মোৰ লগত এক হওঁগৈ আমি দুয়ো ঐ এই নিহাৰিকা ক'ত গ'ল হা এই জয়ন্ত ক'ত গ'ল নিহাৰিকাই আহিম বুলিয়ে কৈছিলে কথা ক'বলৈ আহিছ তহঁতি হা চালা বিহু মাৰিব লাগে তহঁতক তহঁতে নোৱাৰ বিহু মাৰিবলৈ এইবোৰ কৈছেহি নোৱাৰো বিহু মাৰিব যা ঘৰ যা গ'লে নাই তই কি কৈছ এইবোৰ বিহু নামাৰিলে কেনেকৈ হ'ব তাই আহিব এতিয়া চুপ থাক তহঁতে আৰু এটা কথা নকবি বিহু মাৰিব নোৱাৰা বুলি কৈছো নোৱাৰ ঘৰ যা তৎক্ষণত তহঁতক কেলা বিহু মাৰিব লাগে ন ঘৰলৈ যা ঘৰ যা ঘৰ যা
ধৰ ইয়াক। কি হ'ল তহঁতৰ? চাল্লা জয়ন্ত ক'ত আছে ক ক'ত আছে ক ঐ মাৰ নাখানে ক কি ক'ত আছে? মই কি জানো সি ক'ত আছে? হে দুটাই এটা আত্মক ভাল পায়, তহঁতি বুজি পোৱা নাই কেলে? চাল্লা ভাল পায় হা মাৰ এই গৰুটো মাৰ তহঁতৰ খেলা মানুহবোৰৰ চালা অলপ উৎপাতটো বেছি হৈছে হা চালা বুজালে নুবুজে চালা ঐ কি হ'ল বজাৰ যাব লাগে নহয় দেৰি হৈছে ওলোৱা সোনকালে ৰ'বা কি হ'ল কি চিন্তা কৰিছা ঘৰলৈ মনত পৰিছে ন নাই অ' এনেই কথা এটা ভাবিছোঁ কিয় মোৰ মৰমে তোমাক ঘৰলৈ মনত পৰিবলৈ দিয়াই নাই নেকি মনত পৰিছে অ' গাঁৱত চাগে বিহু মাৰিছে নাই হয় দিয়া কি বা হৈছে গাঁৱত খবৰ এটা ল'বলৈও ভয় হৈছে তুমি চিন্তা নকৰিবা অ' সোনকালে সকলো ঠিক হৈ যাব আমি আৰামত ঘৰলৈ যাব পাৰিম হেই তুমি কি চিন্তা কৰি আছা সোনকালে ওলোৱা বজাৰ যাব লাগে ওলোৱা যোৱা উঠা অঁ ঠিক আছে ঠিক আছে যা ক কি এই আমি এফালে বিহু খাবলৈ আহিছিলোঁ ঠিক আছে দে ঐ বল কি হ'ল আচৰিত হৈছে আমি তহঁতৰ খবৰ ক'ত পালোঁ কেনেকৈ পালোঁ কোনে দিলে হা ভয় কৰিব নালাগে আমি তহঁতক নিবলৈ আহিছোঁ তহঁতি গাঁৱলৈকে ব'ল তহঁতৰ গাঁৱৰ ৰাইজে কিবা সুবিধা কৰিব কি তই সঁচাই কৈছ
তহঁতি আমাক নিবলৈ আহিছ মই জানো তহঁতে আমাক এদিন বুজি পাবেই গাঁৱৰ মানুহে বাৰু আমাক ক্ষমা কৰি দিবনে গাঁৱৰ ৰাইজে তহঁতক বুজাই বঢ়াই লৈ যাবলৈ কৈছে কিবা এটা সুবিচাৰ কৰিব কিন্তু আমি তোক ইমান সহজে এৰি নিদিওঁ তহঁতি এইবোৰ কি কৰিছ এৰি দে নামাৰিবি ইয়াক এক ধৰ নে মাৰ ইয়াক মাৰ ঐ মাৰ এৰি দে কি হ'ল তহঁতি দেখোন আমাৰ কথা নুশুনাই হলি এহেঁত দুটাক বুজাই বঢ়াই লৈ আহিবলৈ ক'লোঁ আৰু তহঁতি গৈ তাত মাৰপিট কৰিলি তহঁতি এইবোৰ কৰিবলৈ ক'ত অধিকাৰ পালি আমিবোৰ আছোঁ নহয় বিচাৰ কৰিবলৈ ৰ'বচোন খং নকৰিব যি হ'ল আৰু নহয় খুৰা আমি খঙতে তেনেকুৱা কৰি পেলালোঁ ইয়াৰ সেই দেউতাকৰ ভুলৰ কাৰণে ইমানখিনি হ'ল এতিয়া আকৌ সি এইবোৰ কৰিছে সেইটো মই বুজিছোঁ বাৰু ই ভুল কৰিছে সেই বুলি তহঁতি মাৰপিট কৰিব নালাগে নহয় মোৰ দেউতাই যেতিয়া আমাৰ মাজত নাই তেখেতৰ ভুলবিলাক ধৰিনো এতিয়া কি লাভ হ'ব কিমাননো আৰু নিজৰ মানুহৰ মাজতে ভেদভাৱ ধৰি ৰাখিব পাৰিলে আকৌ গাঁওখন এঘব নোৱাৰিনে আমিনো জীয়াই থাকিম কেইদিন থকাকেইদিন মিলিজুলি থাকিব লাগে শুনক কিবা এটা কৰি গাঁওখন এক কৰি দিয়ক কিমান আৰু এনেকৈ থাকিব ইহঁতি ঠিকেই কৈছে গাঁওখনত আছোনো কেইঘৰ আকৌ একেটা খেলিলে আহিব নোৱাৰিনে হ'ব দে কথাটো মই আলোচনা কৰি চাম আমি তহঁতৰ বাবে হ'লেও আকৌ একেগত হ'ব লাগিব আৰু তহঁতি আজি নামঘৰলৈ ওলাবি ময়ো গাঁৱৰ সকলোকে কথাটো জনাই থ'ম কিন্তু গাঁৱৰ মানুহ মান্তি হ'ব জানো কিয় নেমানিব মানিব লাগিব কাৰণ এইখন গাঁৱৰ গাঁওবুঢ়া হওঁ মই আৰু মোৰ সিদ্ধান্তই শেষ সিদ্ধান্ত